বিশ্বনাথৰ মনাই জয়সিদ্ধি জয়পুৰ গাঁৱৰ এগৰাকী মহিলাৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি কাটৰ আহ্বান পৰিয়ালবৰ্গৰ। বিশ্বনাথ জিলাৰ মনাই জয়সিদ্ধি জয়পুৰ গাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়াল। দুটি কণমানি সন্তানৰ সৈতে পৰিয়ালৰ মূল উপাৰ্জনকাৰী কুলমণি নাথে কোনোমতেই দিন হাজিৰা কৰি চলি আছে। অভাৱ অনাটনৰ মাজত চলা পৰিয়ালবৰ্গই দুসাজৰ বাবে কষ্ট কৰি দিন কটাবলগীয়া হৈছে। এফালে একে সময়তে পৰিয়ালটোৰ মাজলৈ আহিল অমানিশা। এই আন্ধাৰে যেন বাৰুকৈ গ্ৰাস কৰিছে পৰিয়ালটোক। কণমানি শিশু দুটিৰ মাতৃৰ এক জটিল ৰোগত আক্ৰান্ত হৈ আছে দীৰ্ঘদিন ধৰি মাকৰ মৰমৰ পৰা বঞ্চিত হৈ। কণমানি সন্তানটিৰ মুখলৈ চালে হয়তোবা আপোনাৰো সেমেকি উঠিব দুচকু। সন্তান দুটিৰ নিঃসহায় মুখখনে যেন ক'ব বিচাৰে মায়ে যেন এই জটিল ৰোগৰ পৰা সোনকালে পৰিত্ৰাণ পায়। শিশুৰ অবুজ মনেও ফুটি উঠা আশা এটিলৈ নীৰৱে ৰাইজৰ মুখলৈ চাই ৰয় সকৰুণভাৱে। মনৰ নিভৃত কোণৰ পৰা যেন আকুল আহ্বান জনায়, মোৰ মাক যেন সকলোৱে সহায় কৰি সুস্থ কৰি তোলে। দুৰ্ভগীয়া কুলমণি নাথেও উপায়বিহীন হৈ আছে। সন্তান দুটিৰ বিবৰ্ণ হৈ পৰা মুখলৈ চাই বিভূতিত পৰি এইদৰে চিকিৎসা কৰিব নোৱাৰি কোনোমতে কটাই আছে দিন। আৰ্থিক দৈন্যতাত ভোগা কুলমণি নাথে চিকিৎসা কৰিব পৰা নাই তেওঁৰ নিজ পত্নীক। আজি এবছৰ ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ আছে দুৰ্ভগীয়া কুলমণি নাথৰ পত্নী ৰিজু দেৱী। চিকিৎসাৰ অভাৱত এতিয়া দিনক দিনে স্বাস্থ্যৰ অৱনতিৰ দিশে ৰিজু। ৰাইজৰ সহযোগত কোনোমতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাই পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত চিকিৎসাধীন হৈ আছিল যদিও অৰ্থৰ সংকটত পুনৰ ঘৰলৈ লৈ নাহল ৰোগীগৰাকীক। কিডনীত পাথৰ, লিভাৰ কেঞ্চাৰৰ উপৰিও জণ্ডিছ ৰোগত আক্ৰান্ত ৰোগীগৰাকী। জটিল অস্ত্ৰোপচাৰৰ প্ৰয়োজন। সেয়ে দুৰ্ভগীয়া পৰিয়ালবৰ্গই ৰাইজৰ মুখলৈ চাই কিঞ্চিত অৰ্থৰ সহায় বিচাৰি প্ৰাৰ্থনা জনাইছে। কণমানিৰ পিতৃয়ে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰতো চিকিৎসাৰ সহায়ৰ সুবিধা কৰি দিয়াৰ বাবে কাটৰ অনুৰোধ জনায়। সেয়ে কোনো সদাশয় ব্যক্তি, দল, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে সাহায্য দিব বিচাৰিলে QR কোডত নতুবা 9678471666 নম্বৰযুক্ত গুগল পেত সহায় আগবঢ়াব বুলি আহ্বান জনায় পৰিয়ালবৰ্গই। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেনৰ ৰিপৰ্ট, আছাম লাইভ 7।